হেল্ল' ফ্ৰেণ্ডছ, চাওক আপোনালোকৰ যেতিয়া টপ ফ্ল'ৰৰ যিটো ছাদ কাষ্টিং হৈ যাব, তাৰপিছত আপোনালোকে ওপৰত যিটো ঘোলা মাৰিব, ঘোলাটো অলপ ভালকৈ চিপিং কৰিব, তুলি দি পেলাই ওপৰত এটা আপোনালোকে 1.5 ইঞ্চি বা 2 ইঞ্চি মিনিমাম এটা আপোনালোকে টপিং দি দিব। এইটো দিয়াৰ ফলত কি হয়, আপোনালোকৰ টপ ফ্ল'ৰত হিট এবজাৰ্ভেশ্যন যিটো আছে, আপোনালোকৰ ছাদত টপমষ্ট যিটো আপোনালোকৰ কি ফ্ল'ৰ হ'ব, তাতে আপোনালোকৰ হিটটো কম পাব। লগতে আপোনালোকৰ কি হয়, ওপৰৰ ছাদটোৰ লংজিভিটি বহুত বাঢ়ি যায়। তো আপোনালোকে তেতিয়া এই যদি ৱাটাৰ লিকেজৰ চান্স আপোনালোকৰ একদম নোহোৱা হৈ যাব। আৰু ওপৰৰ ছাদটো যদি আপোনালোকে এনেকৈ থৈ দিয়ে, টপিং নিদিয়ে, তেতিয়াহ'লে ওপৰৰ ছাদটো ডেমেজ হোৱাৰো বহুত চান্স থাকে। তো গতিকে আপোনালোকে এনেকৈ ৱাটাৰপ্ৰুফ কেমিকেল এডমিক্সাৰ মিক্স কৰি পেলাই সদায় টপিংটো দিব। টপিংটো নিদিয়াকৈ আপোনালোকে নাথাকিব। চাওক, আমি ইয়াতে প্ৰায় 2 ইঞ্চিমানকৈ টপিং দি আছোঁ। ধন্যবাদ।